সকলোকে নমস্কাৰ জনাইছোঁ। এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। একেবাৰে ছুটি ভিডিঅ'টো। এই যে আমাৰ সমাজত যুগ যুগ ধৰি কিছুমান ৰীতি নীতি প্ৰচলিত হৈ আহিছে, যেনে এইটো কৰিব নাপায়, এনেকুৱা সময়ত যাব নাপায়, এইটো খাব নাপায়, ইত্যাদি ইত্যাদি। এই অজস্ৰ পাই নাপায়বোৰৰ আঁৰত লুকাই থকা মূল উদ্দেশ্যটোৱে হ'ল মানৱ সমাজত সুখ শান্তি আৰু শৃংখলা বজাই ৰখা। যি কি নহওক, জীৱনৰ বাটত এনে সংস্কাৰবোৰৰ প্ৰয়োজন একেবাৰে নথকাও নহয়। সেয়েহে এনে সংস্কাৰবোৰক অকল কুসংস্কাৰ বুলি একে আষাৰতে দলিয়াই নেপেলায় যিখিনি ব্যক্তিগত আৰু সমাজ জীৱনৰ বাবে প্ৰয়োজনীয়, সেইখিনি আমি মানি চলাই কিন্তু মোৰ কথাখিনিৰ লগত আপোনালোক যদি একমত, মন্তব্য এটা দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।